সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ কাতি মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, শেষ ৰাতি 5:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ, ৰাত্ৰি 11:58 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:44 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:32 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ, ঘোঁৰা, ৰস্তি, মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ, হাতী, ৰস্তি আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:27 পৰা 1:49। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:44 পৰা 7:15। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ প্ৰতিদিনে পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান দেহত ভাগৰ যেন অনুভৱ হ'ব পাৰে, গতিকে স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। আজি কিন্তু আপুনি কিবা কথা পাহৰিবও পাৰে, কিন্তু এওঁলোকৰ বুদ্ধিমত্তা প্ৰবল তীক্ষ্ণ হৈ পৰিব। গতিকে এওঁলোকে বুদ্ধি আৰু বিবেকৰে সমাজত লোকপ্ৰিয় হৈ পৰাও দেখা যাব। জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিবা আৰ্থিক পৰিকল্পনা কৰা দেখা যাব। অৱশ্যে যিকোনো পৰিকল্পনাই আজি সফল ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যি কামেই নকৰক কিয়, যি কামৰ সিদ্ধান্তই আপুনি নলওক কিয়, সেই কামেই আপোনাক সফলতা দিব। কিন্তু চেষ্টা আৰু কষ্ট আজি আপুনি কিছু কৰিব লাগিব। আজি ভাগ্যই আপোনাক সহায় কৰিব, গতিকে কাম বন আপুনি কৰি যাওক। নিশ্চয় আপুনি ভাগ্যৰ বলত কিবা ভাল খবৰ, ভাল সুবিধা আজি লাভ কৰিব পাৰে। কিন্তু কোনোবা এনে ব্যক্তি আপোনাক আজি সহায় কৰিব যি ব্যক্তিৰ পৰা আপুনি কেতিয়াও সহায় পাম বুলি ভবা নাছিল। আকস্মিকভাৱে তেনে ব্যক্তিৰ পৰা কিবা সহায় লাভ কৰিব। বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। বিগত দিনৰ তুলনাত আজি বৈবাহিক সম্বন্ধত কিছু উন্নতি হোৱা দেখা যাব। বিদ্যাত কিন্তু এই ৰাশি ব্যক্তিসকলে কম সময় পঢ়া শুনা কৰা দেখা যাব। যিখিনি কিন্তু পঢ়া শুনা কৰিব, খুব গুৰুত্ব দি পঢ়া শুনা কৰিব, কিন্তু কম সময়ৰ ভিতৰত এওঁলোকে অধ্যয়ন সমাপ্ত কৰা দেখা যাব। ঘৰত আজি আপুনি মাতৃৰ পৰা কিবা সহায় বিচাৰিব লাগিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব। বিশেষকৈ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক আজি ভাল উপদেশ দিয়াও পৰিলক্ষিত হ'ব। আজি পাৰদৰ্শিতা বাঢ়িব, বিশেষকৈ এওঁলোকৰ কৰ্ম কৌশলতা, কিছু আজি কৰ্মত উন্নতিৰ বিশেষ প্ৰবল সম্ভাৱনা দেখা গৈছে। আৰু
অৱশ্যে কিবা বেমাৰ আজাৰৰ ক্ষেত্ৰত হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে, আপোনাৰেই হওক ঘৰৰ কাৰোবাৰেই হওক, খৰচ আপুনি আজি কৰিব লাগিব। আজিৰ দিনটোত খোলা মনৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে আপুনি মনৰ কথা আনক কৈ কিছু মানসিকভাৱে শান্তি লাভ কৰা দেখা যাব। গতিকে আনক কথা বতৰাবোৰ এওঁলোকে ক'ব বিচৰা পৰিলক্ষিত হ'ব। কিন্তু প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আজি কাম বনত উন্নতি হ'ব, কাম বনত আপুনি ভবামতে সফলতা লাভ কৰিব, মনৰ আশাবোৰ কাম বনত পূৰ্ণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাৰ কাম বনৰ হয়তো নিৰীক্ষণ কৰিব পাৰে, নতুবা ভুল ধৰিব পাৰে। কিন্তু আজি হঠাৎ কিবা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। গতিকে আকস্মিক কিবা আপুনি দিনটোত সা সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। বিদ্যাৰ্থীসকলৰ আজি কিন্তু আনৰ সহায় ল'বলগীয়া পৰিলক্ষিত হ'ব। গতিকে আপুনি আনৰ সহায় শিক্ষা ক্ষেত্ৰত ল'বলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি সংগীতৰ প্ৰতি কিছু আগ্ৰহী হোৱা দেখা যাব। সংগীত শুনিব, সংগীত গাব হয়তো আপোনাৰ আজি ইচ্ছা যাব। যদি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। আজি আৰ্থিকভাৱে অকণমান সমস্যাই দেখা দিব, কিয়নো আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন আজি নাথাকিব, খৰচো কিছু হৈ থাকিব। গতিকে আৰ্থিকভাৱে গুৰুত্ব দিয়াটো ভাল হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু এই ৰাশি ব্যক্তিসকলে সকলোৰে আজি সহায় লাভ কৰিব। যি পৰিকল্পনাই নকৰক কিয়, সকলো পৰিকল্পনাত পৰিয়ালৰ ছাপোৰ্ট থকা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ সৈতে লগ হৈ হয়তো আপুনি কিবা সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কিন্তু প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। সমাজত আপুনি এনে কোনো ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ সমাজত প্ৰভুত্বতা বাঢ়িব। বহুমূলীয়া সময় অবাবত ব্যয় হোৱাৰ আজি সম্ভাৱনাও দেখা গৈছে। গতিকে যিমান পাৰে সময়ৰ সদব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কিয়নো এনে কোনো ব্যক্তি আপোনাক আজি সময়ত কাম বন কৰাত অকণমান বাধা দিব পাৰে। গতিকে কাৰোবাৰ সৈতে লগ হৈ থাকিলে হয়তো সময়বোৰ অবাবত ব্যয় হৈ যাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি বিদ্যাৰ ক্ষেত্ৰত নতুনত্ব আহিব, নতুন বিষয় আজি অধ্যয়ন কৰাৰ কিছু আপোনাৰ ইচ্ছা যাব। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি একেটা বিষয়ত বৰ বেছি সময় পঢ়ি থকা দেখা নাযায়। কম সময়ত পঢ়া শুনাবোৰ সমাপ্ত কৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো সমস্যা সমাধান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি বিগত দিনত কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰ আজি সমাধান হ'ব। আজি সকলো কামত নতুনত্ব আহিব। গতিকে নতুন নতুন কামৰ শুভাৰম্ভ হ'ব। নতুন নতুন কামে আপোনাক আগবাঢ়ি যোৱাত উৎসাহ দিব। ব্যৱসায় বাণিজ্যত কিন্তু অকণমান লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে কিছু গুৰুত্ব ৰাখিব। খৰচ আজি ব্যৱসায়ত আপোনাৰ হ'ব পাৰে। আজি কোনোবা সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈও আপুনি যাব লাগিব, নতুবা কোনোবা প্ৰিয় বন্ধু, প্ৰিয় ব্যক্তিৰ ঘৰলৈ কিবা কাৰণবশতঃ যাবলগীয়া হোৱা দেখা যাব। আৰু বন্ধুত্বত আজি সুদৃঢ়তা আহিব। গতিকে বিগত দিনত বেয়া পোৱা বন্ধুবোৰো আজি আপোনাৰ মিত্ৰ হৈ পৰিব। আৰু এই ৰাশি ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে, সেই কাম বনবোৰ অৱশ্যে কৰিহে এৰা দেখা যাব। বৈবাহিক সম্বন্ধটো বিগত দিনৰ তুলনাত আজি মধুৰতা আহিব। বৈবাহিক সম্বন্ধ সুন্দৰ হৈ পৰিব। আজি দিনটোত কিন্তু শিক্ষাত এই ৰাশি ব্যক্তিসকলে খুব গভীৰভাৱে অধ্যয়ন কৰা দেখা যাব। গতিকে একেটা বিষয় খুব গুৰুত্ব দি পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। আৰু কথাবোৰ জনাৰ আজি শিকাৰ ইচ্ছাও যাব এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে। নতুন নতুন কথা আজি জানিব, শিকিব বিচৰাও দেখা যাব। পিতৃয়ে আজি হয়তো আপোনাক কিবা কথাৰে উপদেশ দি কিবা সহায় কৰিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি নকাৰাত্মক চিন্তা চলি থাকিব পাৰে, গতিকে সেই নিগেটিভ চিন্তাবোৰ আপুনি যিমান পাৰে দূৰ কৰাৰ চেষ্টা কৰক, তেতিয়া আপোনাৰ দিনটো শুভ হৈ পৰিব। কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা ক্ষেত্ৰত আজি সুনাম অৰ্জন, শিক্ষা ক্ষেত্ৰত উন্নতিৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। অকণমান কথাবোৰ বেছিকৈ চিন্তা কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। কিন্তু ধন সম্বন্ধীয় ক্ষেত্ৰতো আজি যদিও খৰচ হ'ব, তথাপি ধনৰ বৰ বিশেষ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ মেনেজ হ'ব। আজি ঘৰত উৎসাহ উদ্দীপনাৰে দিনটো পাৰ হ'ব। কিবা কথাই ঘৰত আজি আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ গঢ়ি তোলা দেখা যাব। আৰু কোনোবা ব্যক্তি আপোনাৰ পথ প্ৰদৰ্শক হিচাপে আজি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে এনে কোনো ব্যক্তি আপোনাক উপদেশ দি আপোনাৰ ভৱিষ্যতৰ কিছু কথাৰে আপোনাক উপদেশ দিয়া দেখা যাব। প্ৰেমত কিন্তু সৰু সুৰা কথাই ভুল বুজাবুজি হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। যিমান পাৰে কথা কমকৈ কোৱাটো ভাল হ'ব। বেছি কথা ক'লে আপোনাৰ হয়তো সেই কথা বতৰাই আপোনাৰ শত্ৰুতা বঢ়াব পাৰে, নতুবা কাৰোবাৰ সৈতে মতভেদো হ'ব পাৰে, গুৰুত্ব ৰাখিব। পুৰণা ক'ৰবাত যদি ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰত আজিও পুনৰ আপুনি ইনভেষ্ট কৰিবলগীয়া হোৱা দেখা যাব। ঘৰত কিবা প্ৰগ্ৰেম চলি থাকিব, সৰু সুৰা পূজা পাৰ্বণ অনুষ্ঠান, যিকোনো ধৰণৰ প্ৰগ্ৰেম ঘৰত চলি থকাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি সন্ধিয়াৰ সময়খিনি আপোনাৰ গোটেই দিনটোৰ ভিতৰতে খুব আনন্দদায়কভাৱে পাৰ হ'ব। সন্ধিয়া কোনো প্ৰিয় ব্যক্তিৰ আগমনে আপোনাৰ ফূৰ্তি আনন্দবোৰ বৃদ্ধি কৰি তুলিব। বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা সৎ উপদেশ আৰু আশীৰ্বাদ লাভ কৰিব। কিন্তু আপোনাৰ সৈতে কাৰোবাৰ হয়তো শত্ৰুতা বাঢ়িব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱেই ভাল হ'ব। আৰু হঠাৎ আপোনাৰ খঙৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা অকণমান দেখা গৈছে। আজি বেছি সময় কোনোবা বন্ধুৰ সৈতে পাৰ হ'ব। অৱশ্যে বন্ধুৰ সৈতে বেছি সময় থাকিলে আপোনাৰ ধন টকা পইচাৰ খৰচ হোৱাৰ সম্ভাৱনা আজি প্ৰবল দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তি আপোনাক খং কৰিব পাৰে, অভিমান আজি কৰিব পাৰে, গতিকে পৰিয়ালৰ সদস্যসকলৰ আজি আপুনি আপত্তিও পূৰণ কৰিবলগীয়া হোৱা দেখা যাব। যিকোনো কাম এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে একাগ্ৰতাৰে কৰা দেখা যাব। এবাৰ যেতিয়া কাম এওঁলোকে আৰম্ভ কৰে, সেই কাম বনবোৰ একাগ্ৰ হৈ কৰা পৰিলক্ষিত হ'ব। আজি কোনোবা ব্যক্তিয়ে আপোনাক নজনোৱাকৈয়ে হয়তো আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে, অৰ্থাৎ আকস্মিক কোনোবা আলহী, কোনোবা প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মত সৰু সুৰা পৰিৱৰ্তন কৰিব লাগিব। কিছু সময় এটা কাম, কিছু সময় অন্য এটা কাম আজি কৰিব লাগিব। একেটা কামতে লাগি থকা পৰিলক্ষিত এওঁলোকক নহয়। খুব কম সময়ৰ ভিতৰতে কাম বনবোৰ শেষ কৰিবলগীয়া হোৱা দেখা যাব। আজি বৈবাহিক সম্বন্ধতো আজি মধুৰতা আহিব। বিশেষকৈ শিক্ষা ক্ষেত্ৰত আজি পুৰণা বিষয়বোৰ পুনৰ দুবাৰ তিনিবাৰ অধ্যয়ন কৰিব লাগিব। গতিকে পুৰণা বিষয়ৰ ওপৰত তেওঁলোকৰ আজি অধ্যয়নৰ প্ৰয়োজন আহি পৰিব। বাকী সকলো দিশত হ'ব। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। গতিকে খুব উৎসাহিতভাৱে দিনটো আজি অতিবাহিত কৰা পৰিলক্ষিত হ'ব। ফাঁচি থকা কামবোৰত আপোনাৰ খৰচ বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে কিবা কাম যদি ফাঁচি আছে, হোৱা নাছিল, তেনে কামত আপুনি খৰচ কৰিলেহে সেই কাম বনবোৰ হৈ উঠিব। আজি সামাজিক কাম কাজত তেওঁলোকৰ অংশগ্ৰহণৰ প্ৰয়োজন হৈ পৰিব। গতিকে সমাজৰ কাম বন আপুনি কৰিব লাগিব। অৱশ্যে লোকপ্ৰিয়তা আজি এই তুলা ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। সমাজত লোকপ্ৰিয়তা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ আশাবোৰ পূৰণ হ'ব। গতিকে প্ৰেম সম্বন্ধত আজি শুভ বুলিয়ে ক'ব পাৰি। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে খুব দায়িত্ব লৈ
খুব পৰিকল্পিতভাৱে আজি কাম বনবোৰ কৰা দেখা যাব। আজৰি সময় লাভ কৰিব, গতিকে খুব এই ৰাশি ব্যক্তিসকলে নিজৰ বাবেও সময় দিয়া দেখা যাব। মানসিক শান্তি আজি এই ৰাশি ব্যক্তিসকলে লাভ কৰিব, গতিকে বৰ বিশেষ চিন্তা নাথাকে, দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। কিন্তু কিবা গোপনীয় কথা আনে হয়তো গম পাব পাৰে, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা কিছু গুৰুত্ব ৰাখিব। আজি গোটেই দিনটোৱে আপোনাৰ বাবে খুব সুন্দৰ পৰিৱেশ হৈ থাকিব। বিদ্যাৰ ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰতো আপোনাৰ বাবে দিনটো শুভ। পঢ়া শুনাটো আপুনি কিছু এটেনশ্যন দিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ কাম আজি নিজে কৰাৰ চেষ্টা কৰক। আনক কৰিব দিলে সেই কাম আধৰুৱা হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে, গতিকে আনে সিমান আপোনাৰ কাম বনত গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। কোনোবা ব্যক্তিয়ে আপোনাক নিমন্ত্ৰণ দিব, কিন্তু মানসিক শান্তি লাভ কৰিব। আজি ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নাথাকে, পইচাৰ বৰ বিশেষ চিন্তা কৰিব নালাগে, সকলো ফালৰ পৰা মেনেজ হ'ব। সামাজিক কামত আপুনি অংশগ্ৰহণ দিনটোত কৰিব লাগিব, কিন্তু কিবা নহয় কিবা নতুন কথাও আজি শিকিব পাৰিব। আপুনি সকলো ক্ষেত্ৰৰ ফালৰ পৰা কিবা কথা শিকিব আজি নিশ্চয় পাৰিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু প্ৰিয়জনৰ কথা মতে আপুনি চলিব লাগিব। প্ৰিয়জনে যি কয় আপুনি সেই কথা মানি চলিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। আজি মনোৰঞ্জনত ব্যস্ত থকা দেখা যাব। সংগীত, নৃত্য, গীত, কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাৰ কিছু যোগাযোগ বাঢ়িব, সেই ক্ষেত্ৰত ব্যস্তৰ পৰিমাণ বেছি দেখা গৈছে। সহকৰ্মী আৰু কৰ্মক্ষেত্ৰত আপোনাক খুব বিশ্বাস কৰিব আৰু আপোনাক কাম বনত সহায় কৰিব। আজি নতুন সম্বন্ধ, প্ৰেম সম্বন্ধত নতুন সম্বন্ধ গঢ়ি উঠাৰো প্ৰবল সম্ভাৱনা দেখা গৈছে। আজি পূৰ্বতে কৰি থোৱা আধৰুৱা কামো আপুনি আজি কৰিব লাগিব। লগতে এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে, তেওঁলোকে যদি ক'ৰবাত যাম বুলি পৰিকল্পনা কৰি আছে, কিবা প্লেন বনাই থৈ দিছে, তেতিয়াহ'লে হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাত মনোৰঞ্জনৰ যুগ আছে, গতিকে যিখিনি পঢ়া শুনা কৰিব খুব নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব, আনন্দিত হৈ পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত আজি সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। আজি সন্তান পক্ষৰ ফালৰ পৰা, বিশেষকৈ বিবাহিতসকলে সন্তান পক্ষৰ ফালৰ পৰা কিবা লাভালাভ পোৱাৰ সম্ভাৱনা আছে আৰু সন্তানৰ বাবে আপুনি আজি গৌৰৱ অনুভৱ কৰা পৰিলক্ষিত হ'ব। আজি ঘৰুৱা কামত সময় দিব লাগিব, গতিকে ঘৰৰ কাম বনত আপুনি অংশগ্ৰহণ কৰিব লাগিব। চাফ চিকুণ হৈ থকাও আজি ঘৰত পৰিলক্ষিত হ'ব। কিন্তু কাৰোবাৰ সৈতে নতুন প্ৰেমত সম্বন্ধত আপুনি লিপ্ত হ'বলগীয়া হ'ব পাৰে, গতিকে সম্বন্ধ নতুনকৈ কাৰোবাৰ সৈতে গঢ়ি উঠা দেখা যাব। সামাজিক কামত আপুনি অংশগ্ৰহণ আজি যথেষ্ট পৰিমাণে কৰিব লাগিব। কৰ্মক্ষেত্ৰত কোনো বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে, গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিয়ে আপোনাক কৰ্মত আপোনাৰ পৰা কিছু ছিনিয়ৰ হয়, তেনে ব্যক্তিৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে পৰিয়ালৰ কিবা কথা পাহৰাই আপোনাক হয়তো কোনোবা ব্যক্তিৰ কথা শুনাব পাৰে। কিন্তু আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ ভাবি থকা কাম বনবোৰ সিদ্ধি হৈ পৰিব। যদি আপুনি খুব নিজৰ মন পচন্দৰ কথা ভাবি আছে, সেই ভাবি থকা কাম বনবোৰ আজি সিদ্ধি হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোৰ কিছু সময় অকলে থাকিবও আপোনাৰ মন যাব, অকলশৰীয়া জীৱন অতিবাহিত কৰিব মন যোৱা দেখা যাব। বাকী সকলো দিশত হ'ব। শিক্ষাত কিন্তু এই ৰাশি ব্যক্তিসকলে আজি কোনোবা কনিষ্ঠ ব্যক্তিৰ পৰাও সহায় ল'ব লাগিব, সহায়ৰ প্ৰয়োজন হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি
কিছু জিৰণি লোৱা দেখা যাব। বিগত দিনত আপোনাৰ কষ্ট কামৰ বোজা অকণমান বাঢ়িছিল, আজি কিছু জিৰণি ল'বলৈ আপোনাৰ মন যাব। জীৱনসংগীয়ে আপোনাক হয়তো ধন টকা পইচাৰ কিবা কথাত অকণমান আপোনাৰ সৈতে মতভেদ কৰিব বিচাৰিব পাৰে, গতিকে সতৰ্ক হৈ চলিব। ব্যৱসায়ত কিন্তু উন্নতিৰ প্ৰবল সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় কৰি আছে, সেই ব্যৱসায়ে উন্নতি দিব, ব্যৱসায়ে লাভালাভ দিয়া দেখা যাব। পৰিয়ালত কিবা প্ৰগ্ৰেম চলি থকাও দেখা যাব। আজি অৱশ্যে নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব। এই ৰাশিৰ ব্যক্তিসকল, যিসকল বয়সস্থ ব্যক্তি, তেওঁলোকৰো আজি ঘৰুৱা খৰচ কিছু বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে আপোনাৰ সম্বন্ধত বিগত দিনৰ তুলনাত অকণমান দুৰ্বলতা অহা পৰিলক্ষিত হ'ব, গতিকে গুৰুত্ব ৰাখিব। আজিৰ দিনটোত কিবা কাৰণবশতঃ আপুনি যাত্ৰাও কৰিব লাগিব। সৰু সুৰা যাত্ৰাৰ যোগ আজি দেখা পোৱা গৈছে। যিসকল ব্যক্তিয়ে ধন টকা পইচাৰ লগত খুব জড়িত হৈ থাকে, তেওঁলোকে আজিৰ দিনটোত কিছু ধন খৰচ কৰিব লাগিব। কিন্তু কথা বতৰা কমকৈ কোৱাই ভাল হ'ব। ইফালৰ কথা সিফালে কৈ ফুৰিলে আপোনাৰ কিছু বদনাম হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আকস্মিক ধন প্ৰাপ্তি, বিশেষকৈ লটাৰী নতুবা তেনে ক্ষেত্ৰত যদি আপুনি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে, শ্বেয়াৰ মাৰ্কেট যিকোনো ক্ষেত্ৰত, তেতিয়াহ'লে তাৎক্ষণিকভাৱে আপোনাৰ লাভৰ পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ আৰম্ভণি আজি খুব শুভভাৱে হ'ব, গতিকে যেতিয়া আপোনাৰ দিনটো আৰম্ভ খুব সুন্দৰভাৱে হ'ব, গোটেই দিনটোলৈ আপোনাৰ উৎসাহ উদ্দীপনা সম্পূৰ্ণভাৱে থকা দেখা যাব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মন পচন্দৰ বিষয়হে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বাঢ়িব। আত্মবিশ্বাস আৰু সাহসৰ বৃদ্ধিয়ে আজি আপোনাৰ কাম বনবোৰ সহজ কৰি তুলিব। আপুনি সকলো দিশত আগবাঢ়ি যোৱাত আপোনাৰ কিছু উৎসাহ যাব। ধন অহা যোৱা কৰি থাকিব। আজি ধন কিছু আহিব, কিছু ধন খৰচো হ'ব। সঞ্চয় কৰিব কিন্তু আপুনি নোৱাৰিব, খৰচ আপোনাৰ হৈ থকা দেখা যাব। আজি দিনটোত দাম্পত্য সুখৰ বিশেষ যোগ দেখা গৈছে, গতিকে যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ সম্বন্ধত মধুৰতা আহিব। সাংসাৰিক ক্ষেত্ৰত খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। আজি শিশুৰ পৰা কিবা ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা দিনটোত দেখা গৈছে, গতিকে শিশুৰ সৈতে আপুনি যিমান জড়িত হৈ থাকিব, যিমান লগ হৈ থাকিব, সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। সঁচা প্ৰেম লাভ কৰিব। প্ৰেম সম্বন্ধতো আজি কিছু পবিত্ৰতা অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি কিন্তু আপুনি দিনটোত এনে কাম কৰি দেখুৱাব পাৰিব, যি কাম আনে কৰিব নোৱাৰে। অসাধাৰণ কাম এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে কৰা দেখা যাব। আজি কিবা বেচা কিনাও কৰিব লাগিব, গতিকে ক্ৰয় বিক্ৰয়ৰ যোগ দেখা গৈছে। সা সম্পত্তি হওক নতুবা আপোনাৰ ব্যক্তিগত কিবা বয় বস্তুৱে হওক। লগতে বিগত দিনৰ পুৰণা কথাবোৰ মনলৈ আহিব। পুৰণা স্মৃতি আজি মনলৈ আহি থকা দেখা যাব। বাকী শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাগুৰুৰ সৈতে সহায় লৈহে পঢ়া শুনাত আগবাঢ়িব লাগিব, কিয়নো আপোনাৰ বিষয়বোৰ অকণমান স্পষ্ট নহ'ব, যাৰ বাবে শিক্ষাগুৰুৰ সহায়ৰ আজি প্ৰয়োজন আছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে খোৱা লোৱাত কিছু যত্ন ৰখাটো ভাল হ'ব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু প্ৰেমত আনন্দৰ বিশেষ যোগ দেখা গৈছে। প্ৰেম সম্বন্ধত মধুৰতা আহিব। আজি পজিটিভ চিন্তাই আপোনাক বিশেষকৈ নতুন কামৰ প্ৰতি আগ্ৰহী কৰি তোলা দেখা যাব। এওঁলোকে নতুন কিবা বয় বস্তুৰ উদ্ভাৱন কৰা দেখা যাব। পাৰিবাৰিক সমস্যাবোৰ দূৰ হ'ব। ঘৰত যদি কিবা সমস্যা চলি আছে, সেই সমস্যাৰ সমাধান আজি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি নকৰিবলগীয়া কিবা কামো কৰিব পাৰে, গতিকে অকণমান সতৰ্ক হৈ কাম বন কৰাটো ভাল হ'ব। নতুন কথা শিকিব পাৰিব। নতুন নতুন কথা জনাৰ আৰু শিকাৰ আজি পূৰ্ণ ইচ্ছা যাব এই মীন ৰাশিৰ ব্যক্তিসকলৰ। আজি দিনটো কিন্তু খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে, গতিকে
কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰতো সুখ সমৃদ্ধি আৰু আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ঘৰৰ সদস্যৰ সহায় ল'ব লাগিব। ঘৰৰ সদস্যৰ সহায় অবিহনে শিক্ষাত কিবা কথা কিবা বিষয় আধৰুৱা হৈ ৰ'ব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।